কোম্পানীৰ মেনেজাৰৰ গোপন ভিডিঅ' ভাইৰেল। কোম্পানীৰ ৰান্ধনিৰ সৈতে অভিসাৰত লিপ্ত আছিল মেনেজাৰ। সেই সময়তে গোপনে ৰেকৰ্ডিং মেনেজাৰৰ কুকাণ্ড। ভিডিঅ'টো চোৱাৰ পূৰ্বে মূল নায়কক চিনাকি কৰাই দিছো। এইজন টংকেশ্বৰ কলিতা, আলমগঞ্জ ফুলকাটাৰী গৌতম কনষ্ট্ৰাকশ্যনৰ অস্থায়ী কেম্পৰ মেনেজাৰ। গৌতম কনষ্ট্ৰাকশ্যন কোম্পানীয়ে ফুলকাটাৰীত দলং নিৰ্মাণৰ কাম কৰি আছে আৰু অস্থায়ী কেম্পত ৰান্ধনি হিচাপে কাম কৰে এগৰাকী যুৱতী। পিছে ৰান্ধনিগৰাকীৰ ওপৰত মেনেজাৰ কলিতাই প্ৰায়েই শাৰীৰিক সম্পৰ্ক স্থাপনৰ অভিযোগ উত্থাপন হৈ আহিছে। আনকি ভাইৰেল হৈছে গোপন ভিডিঅ'। প্ৰথমে শুনক মেনেজাৰ টংকেশ্বৰ কলিতাই নিজৰ ভিডিঅ' সম্পৰ্কে কি কয়। কথাটো মানে এতিয়া আপোনালোকে যেনেকৈ শুনা পাইছে মই সেনেকৈ ভাবিব লাগিব। এতিয়াতো মই নাভাবিলেও নহ'ব না কথাটো। আপোনালোকে যিটো ভাবিছে সেইটোৱে হয় বুলি ক'ব লাগিব। আৰু মহিলা আপোনালোকৰ কাম কৰা মহিলা ভাণ্ডাৰী ৰান্ধনি আছে, আপুনি বেয়া কাম কৰিছে এটা কৰা বুলিয়ে ক'ব লাগিব। অথবা ভিডিঅ' ভাইৰেল হ'ল, আপুনি কি জব জবস্তি কৰিছে? এতিয়া আপোনালোকে যেনেকৈ ভাবে জব জবস্তি বা সন্মতি সেইটো আপোনালোকৰ কথা, মই একো নকওঁ। কাৰণ যিহেতু কেছটা মিটা হ'লে গতিকে ইয়াত আৰু ক'ব লগাটো মোৰ একো নাই না। আনহাতে যুৱতীগৰাকীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি ৰোজা ৰখা অৱস্থাত মেনেজাৰ কলিতাই জোৰ জবৰদস্তি সংঘটিত কৰিছে এই কুকাণ্ড। মই ভাত ৰান্ধিব আহিছোঁ। ভাত ৰান্ধিব আহিছে, আপোনালোক কি সংঘটিত হৈছিল ঘটনা? কিছু নাই, মই ঘুমাই যাওঁ, মোৰ ওপৰত জোৰ জবস্তি যা অত্যাচাৰ কৰিছে মইতো নাজানো। মই ৰোজা থাকোঁ, ঘুমাই যাওঁ মানুষটা। কোনে কোনে কৰিছে? কলিতা। আপোনালোক বেয়া কাম কৰা নাই? কৰিছে, বেয়া কাম কৰিছে। আপুনি মানা কৰা নাছিল? মই খেদে দিছোঁ, মানে জোৰ জবস্তি মোৰ ওপৰত অত্যাচাৰ কৰিছে। ভিডিঅ' ভাইৰেলৰ পাছতে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। মানে ইয়াতে আমাৰ ইয়াত এই ফুলকাটাৰীত যে এখন দলঙৰ কাম চলি আছে, ইয়াত কাম চলি থাকোঁতে ইয়াতে আমাৰ এই মিনাজাৰ যে আছে, মিনাজাৰজনে ইয়াতে এজনী ছোৱালী মানুহ কাম কৰে, ভাত চাত বনাই খায়, আমাৰ মুছলিম ছোৱালীজনী পায়। এখেতৰ ওপৰত অত্যাচাৰ বিভিন্ন ধৰণৰ আগে পিছে কৰি থাকে। আজি আমি হাতে নাতে পাব্লিকে আহি ভিডিঅ' বনাই লৈছোঁ। এখেতে মানে আজি দুৰ্ঘটনাটো কৰিছে, তাৰপিছত শাৰীৰিক সম্পৰ্ক কৰিছে বুলি আমি মাইকী মানুহৰ মুখেৰে শুনিছোঁ আৰু আমি নিজে দেখা পাইছোঁ, আমি পাব্লিকে দেখা পাইছোঁ। তাৰপিছত ইয়াতে যিকোনো কাম ভালদৰে হ'ব লাগে, এখেতৰ মানে কাম কাজত ইমান খেলি মেলি, কামত মন নাই। ইয়াতে মিনাজাৰ কেইটা যে আছে খুব অভদ্ৰ মানে আছিল। এইখন আমাৰ এই কাম সম্পৰ্কে কাম চলি আছে, এইখন অফিচ নহয়, অফিচটো বনাই লৈছে আমাৰ ইয়াত পাব্লিকৰ ঘৰত। পাব্লিকৰ ঘৰত এখেতটো অফিচ নহয়, এখেতে ইয়াতে মাটি ভাড়া লৈছে, কাম কৰিব ধুনীয়াকৈ, ব্ৰিজৰ কাম চলিব, পাব্লিকৰ এইটো এখেতে ব্ৰিজত কাম মানে ইমান হেৰি কৰিব পৰা নাই। ইয়াতে মানে নাৰী ক'ত আছে, ছোৱালী ক'ত আছে, এইবিলাক কি চাবলৈ আহিছে নেকি? পৰ্বতজোৰাৰ পৰা জিয়াৰুল হক, অসম লাইভ 24।